হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? মই কিন্তু ভালে আছোঁ দেই। আজি বনাব গৈ আছোঁ কাপত দি কিনে, কফি কাপত দি পিঠাগুড়িৰে ভাপত দিয়া পিঠা। কেনেদৰে বনাওঁ চাওকচোন। এনেকৈ মই পিঠাগুড়িখিনি পানীৰে অকণ মোহাৰি লৈ চালনীত চালি ল'লোঁ। তাৰপিছতে কাপটোত অকণমান ঘি লগাই লৈ অকণমান ঘি সানি লৈছোঁ। তাৰপিছতে পিঠাগুড়িখিনি এনেকৈ দিছোঁ। তাৰ মাজত আকৌ এনেকৈ অকণমান গুড় অকণমান দি দিছোঁ। তাৰ ওপৰত আকৌ পিঠাগুড়ি দিম। পিঠাগুড়ি দি লৈ এইটো ধুনীয়াকৈ মিলাই দিব লাগিব। এয়া আমাৰ এনেদৰে হৈ যায়। তাৰপিছতে এটা প্ৰেছাৰ কুকাৰত দিছোঁ মই। এনেকৈ গিলাচটো তলেদি ফুটা কৰি ল'ব লাগে। ফুটা কৰি লৈ এনেকৈ বহাই দিলোঁ। বাতি এটা দি মই এতিয়া ঢাকি দিম। এটা বাতি দি কিনে মই ঢাকি দিম। এয়া প্ৰেছাৰ কুকাৰৰ ভিতৰত পানী দিছোঁ। অলপমান পানী দিব, বেছি পানী নালাগে। দি লৈ এনেদৰে মই এটা এটাকৈ বনাই গ'লোঁ। তাৰপিছত এতিয়া মই চাব আৰু এটা ৰেডি কৰিছোঁ। এনেদৰে ৰেডি কৰি 3টা কাপ লৈছিলোঁ মই। এনেদৰে আৰু এটা ৰেডি কৰিলোঁ, আকৌ এটা বহাই দিলোঁ। আকৌ তেনেকৈ ৰেডি কৰি থৈ দিওঁ 2টা কাপ। হৈ গ'লে তেনেদৰে মই আমাৰ যেইজন মানুহ তেতিয়া মই বনাইছোঁ। বেছি বনাব সময় নাই, সন্ধিয়া চাহ খাব লাগে, সেইটোৰ কাৰণে এইটো বনাই কিনে খাই ল'লোঁ। আৰু আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে জানিব। কিন্তু বহুত ইজি হয়, একেবাৰে টাইম নালাগে, সময় একেবাৰে কম সময়ত এনেকুৱা পিঠা আলহী আহিলেও বনাই দিব পাৰিব। খুবেই সোৱাদ লাগে। নাৰিকল দিলে আৰুৱে ভাল লাগে, কিন্তু নাৰিকল মোৰ গুচাবলৈ সময় নাছিলে। খাবলৈ মন গ'ল, পটককৈ বনাই খালোঁ। এনেদৰে 5টা বনালোঁ আৰু ইমানেই সোৱাদ লাগিলে খাই। অকণমান নিমখ দি দিব লাগে আৰু অকণমান চেনি দিব লাগে। চেনি নিদিলেও হয়, মই দিছোঁ নামমাত্ৰ। এনেদৰে বনালোঁ। কেনেকুৱা হৈছে গাইজ ক'বচোন দেই। আজিলৈ ইমানেই। বাই বাই।